সুদীৰ্ঘ 8টাকৈ দিন কাৰাৰুদ্ধ হৈ থকাৰ পিছত অৱশেষত মুকলি আকাশৰ তললৈ আহিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। দুলিয়াজান পেট্ৰল পাম্পত যি কাণ্ড সংঘটিত হৈছিলে সেই কাণ্ডটোৰ পিছতেই দুলিয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিলে তনু চাহি নামৰ সেই বিতৰ্কিত মহিলাগৰাকীয়ে আৰু সেই এজাহাৰ ওপৰতে ভিত্তি কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিলে শংকৰজ্যোতি বৰুৱা আৰু 19 মেত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিলে। তেতিয়াৰ পৰাই তেওঁ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থাকিবলগীয়া হৈছিলে আৰু অৱশেষত উচ্চ ন্যায়ালয়ে তেওঁ অন্তৰ্বৰ্তীকালীন জামিন মুকলি কৰিলে আৰু জামিন মঞ্জুৰ কৰিলে। জামিন মঞ্জুৰ কৰাৰ লগে লগে তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হ'ল। ইতিমধ্যে আমাৰ দৰ্শকসকলে দেখিবলৈ পাইছে যে কাৰাবন্দী অৱস্থাৰ পৰা যেতিয়া মুকলি আকাশৰ তললৈ শংকৰজ্যোতি বৰুৱা আহিল তেনে সময়ত তেওঁক কেনেধৰণে তেওঁ সমৰ্থকসকলে উষ্ম আদৰণি জনালে। লগতে যদি আমি সমগ্ৰ ঘটনাটো উল্লেখ কৰিবলৈ যাওঁ যে বিগত প্ৰায় 8টা দিন ধৰি সমগ্ৰ উজনি অসম এক প্ৰকাৰে উত্তপ্ত হৈ পৰিছিলে। শংকৰজ্যোতিক গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছিলে। কেইবাটাও দল সংগঠনে দুলিয়াজান বন্ধৰ আহ্বান জনাইছিলে আৰু সেই দল সংগঠনসমূহৰ যি বন্ধৰ কাৰ্যসূচী সেই বন্ধৰ কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছিল দুলিয়াজানবাসীয়ে। অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হ'ল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। যে যি সময়ত হেণ্ডকাপ লগাইছিলে সেই সময়ত মোৰ ওপৰত 307 গোচৰ লগোৱা নাছিলে, কাৰণ মোক যিটো গোচৰত নটিচ দিছিলে সেই গোচৰটোত কেৱল মই এটা ফেচবুকত পোষ্ট লিখিছিলোঁ। সেই পোষ্টটোৰ সন্দৰ্ভত মোৰ ওপৰত 11টা ধাৰা আৰোপ কৰিছিলে আৰু সেই 11টা ধাৰা বেলেবল আছিল, কিন্তু সেই 11টা ধাৰা সময়ত মোক হেণ্ডকাপ লগাই লৈ অনা হৈছিল আৰু 307টো মোৰ ওপৰত 5 বজাৰ পিছত আৰোপ কৰা হৈছে। মই 47 নটিচ 5 বজাৰ পিছত পাইছোঁ, কিন্তু তেতিয়ালৈকে মোক আচলতে হেণ্ডকাপ খুলি দিছিল মাজতে কাৰোবাৰ নিৰ্দেশত। গতিকে মই এইখিনি কথাই কৈছোঁ, যেতিয়া মোক হেণ্ডকাপ লগাইছিল তেতিয়া মোৰ ওপৰত কোনো ধৰণৰ 307 বা এটেম্প টু মাৰ্ডাৰ এনেকুৱা ধৰণৰ কোনো গোচৰ নাছিল। কেৱল এটা ফেচবুকৰ গোচৰত মোক আদালতলৈ হেণ্ডকাপ লগাই লৈ অনা হৈছিল। ধন্যবাদ।